নমস্কাৰ বন্ধুসকল, HSLC পৰীক্ষাৰ বাবে তোমালোকৰ প্ৰিপাৰেচন কেনে চলিছে? আশা কৰোঁ সকলোৱে ভালদৰে পঢ়ি আছে। আজি মই লৈ আহিছোঁ জেনেৰেল সায়েন্সৰ 15টা অতি গুৰুত্বপূৰ্ণ MCQ, যিবোৰ 100% পৰীক্ষাত অহা চান্স আছে। একো মিছ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ তোমালোকৰ সফলতা মোৰ লক্ষ্য। তেন্তে আহা আমাৰ একেলগে প্ৰথম প্ৰশ্নটো হৈছে হীৰা ঘননাংক কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 2.42। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে ব্ৰাছ হৈছে এটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কপাৰ আৰু জিংকৰ সংকৰ ধাতু। তলৰ কোনটো অধাতু? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ক্লৰিন। 4 নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া HCl পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাইড্ৰজেন প্লাছ আৰু ক্লৰিন মাইনাছ, অৰ্থাৎ ক্লৰাইড আয়ন গঠন হয়। অপশ্যন গ। 5 নম্বৰ প্ৰশ্নটো হৈছে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ মিশ্ৰণৰ ফলত কি ধৰণৰ প্ৰতিক্ৰিয়া বা বিক্ৰিয়া হয়? অৰ্থাৎ যদি আমি লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড মিহলি কৰি দিওঁ তেতিয়াহ'লে কি ধৰণৰ বিক্ৰিয়া সংঘটিত হয়? অপশ্যন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দ্বি অপহৰণ বিক্ৰিয়া। এইখনতে উল্লেখনীয় যে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ বিক্ৰিয়া ফলত এটা হালধীয়া অধক্ষেপৰ উৎপন্ন হয়। নিম্নলিখিত কোনটো H2 আৰু Cl2 উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোডিয়াম ক্লৰাইড। 7 নম্বৰ প্ৰশ্ন এটা প্ৰথম দ্ৰৱৰ pHৰ মান কিমান? এটা প্ৰথম দ্ৰৱৰ pHৰ মান হৈছে 7ৰ সমান, অৰ্থাৎ pH = 7। 8 নম্বৰ প্ৰশ্ন আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি? আকাশৰ ৰং নীলা হোৱাৰ কাৰণ হৈছে অপশ্যন ঘ পোহৰৰ বিক্ষেপণ। 9 নং প্ৰশ্ন বৈদ্যুতিক বাল্বত টাংষ্টেন কিয় ব্যৱহাৰ কৰা হয়? বৈদ্যুতিক বাল্বত টাংষ্টেন ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ গুণাঙ্ক বহুত বেছি। টাংষ্টেনৰ গুণাঙ্ক হৈছে 3380 ডিগ্ৰী চেণ্টিগ্ৰেড। প্ৰশ্ন 10 এলকালি ধাতুৰ যোজ্যতা কিমান? এলকালি ধাতু হৈছে বৰ্গ নং 1ত উপস্থিত থকা মৌলসমূহক এলকালি ধাতু বুলি কোৱা হয়। এই মৌলসমূহৰ যোজ্যতা হৈছে 1। অপশ্যন ঘ শুদ্ধ উত্তৰ। প্ৰশ্ন 11 সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক কি হিচাপে ব্যৱহাৰ কৰিব পাৰি? সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক এন্টাচিড হিচাপে অৰ্থাৎ অম্লনাশক হিচাপে অজীৰ্ণতাত ব্যৱহাৰ কৰিব পাৰি। 12 নং প্ৰশ্ন ইথাইনৰ আন এটা নাম কি? ইথাইন হৈছে এটা এলকাইন। ইয়াৰ আন এটা নাম হৈছে এচিটাইলিন আৰু সূত্ৰটো হৈছে CH ট্ৰিপল বন্ড CH। প্ৰশ্ন নং 13 আধুনিক পৰ্যাবৃত্ত তালিকা কাৰ দ্বাৰা প্ৰস্তাৱিত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হেনৰি মজলে। হেনৰি মজলে 1913 চনত আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰকাশ কৰিছিল। প্ৰশ্ন নং 14 বৃত্তাকাৰ কুণ্ডলিতাৰ কেন্দ্ৰত থকা চুম্বক ক্ষেত্ৰটো হ'ল বৃত্তাকাৰ কুণ্ডলিতাৰ অন্তৰ্ভাগৰ কেন্দ্ৰত চুম্বক ক্ষেত্ৰ সদায় সৰল হয়, এডাল সৰল ৰেখা হয়। প্ৰশ্ন নম্বৰ 15 চুম্বকীয় ক্ষেত্ৰ আৰু বিদ্যুতৰ ফলত অনুভৱ হোৱা বল কোনটো সূত্ৰৰ দ্বাৰা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বা অপশ্যন খ ফ্লেমিঙৰ বাঁহাতৰ আঙুলিৰ নিয়ম। প্ৰশ্ন 15 গাড়ীত ব্যৱহৃত আইনাৰ প্ৰতিৰোধাংক হ'ল 1তকৈ কম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ। See you in the next video.